হাই বন্ধুসকল, যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 33টাকৈ নতুন নিয়ম আহি গ'ল। নতুন নিয়ম মানি চলিব লাগিব। যিসকল প্ৰাৰ্থী উঠিব নিৰ্বাচনত সেইসকলে 33টাকৈ নতুন নিয়ম মানি চলিব লাগিব। আহি গ'ল নতুন নিয়ম আৰু যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু ঘোষণা হোৱাৰ দিনা লগে লগে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সবিশেষ আপোনালোকে ভিডিঅ'টোত সকলোখিনি কথা গম পাব বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চাই থওক। কি 33টা নতুনকৈ নিয়ম মানি চলিব লাগিব যিসকল প্ৰাৰ্থী উঠিব সেইসকলে। ভিডিঅ'টো শেষলৈকে চাই থওক, সকলোখিনি নিয়ম আপোনালোকে নিশ্চয় গম পাব। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু অধিসূচনা নটিফিকেশ্যন ইছ্যু কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে চৰকাৰে। সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে আৰু তাৰ বাবে ইতিমধ্যে বহু আলোচনা হৈ গৈছে। কোৱা হৈছে যে নতুন নিয়ম মানিব পঞ্চায়ত নিৰ্বাচন আহি গ'ল। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তক লৈ নতুন আইন আৰু এই আইনৰ জৰিয়তে আঞ্চলিক পঞ্চায়তৰ শক্তি বৃদ্ধি কৰা হৈছে। জিলা পৰিষদৰ ক্ষমতা কাঢ়ি অৰ্পণ কৰা হ'ল আঞ্চলিক পঞ্চায়তক। নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি চলাই আছো। ইফালে আহি গ'ল প্ৰাৰ্থীৰ যোগ্যতাৰ 33টাকৈ নতুন বিধি। এটা বিধিও যদি উলংঘা হয় তেনেহ'লে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব। মনত ৰাখক, 1 নম্বৰ নিয়ম, নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ। 2 নম্বৰ বিধি, প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব। মনত ৰাখিব, আপোনাৰ কোনো নাবালিকা পত্নী যাতে নাই। মনত ৰাখিব এই কথা। 3 নম্বৰ, পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত, অৰ্থাৎ আপোনাৰ ঘৰত নাবালিকা পত্নী থাকিব নালাগিব যদি ইলেকশ্যন খেলো বুলি ভাবিছে। 4 নম্বৰ বিধি, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বাবে প্ৰাৰ্থীগৰাকী জেনেৰেল কাষ্টৰ যদি হয় মেট্ৰিক পাছ কৰিব লাগিব আৰু SC OBC প্ৰাৰ্থী যদি হয় তেনেহ'লে 10ম শ্ৰেণীলৈকে পঢ়া হ'লেও হ'ব। কিন্তু বাকী কেইটাৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব। যেনেকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যদি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে প্ৰাৰ্থীগৰাকী 10ম উত্তীৰ্ণ হ'ব লাগিব। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক পাছ কৰা। মনত ৰাখিব, মেট্ৰিক পাছ বাধ্যতামূলক যদি ইলেকশ্যন খেলো বুলি ভাবিছে। প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে। আপোনাৰ সন্তান দুটাতকৈ অধিক থাকিলে আপুনি কিন্তু পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব। ইফালে 2018 চনৰ 19 বছৰ পূৰ্বে যদি দুটাতকৈ অধিক সন্তান আছে সেই প্ৰাৰ্থীয়ে অৱশ্যে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত আপুনি বাৰু চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হ'বলগীয়া হৈছিল নেকি? তেতিয়া আপুনি ইলেকশ্যন খেলিব নোৱাৰে। দেউলীয়া বুলি যদি আপুনি ঘোষিত হৈছে, আপোনাৰ যদি টকা পইচা নাই বুলি জানে সমাজে, তেতিয়াও আপুনি পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰে। চৰকাৰী অনুদান পোৱা ব্যক্তিও খেলিব নোৱাৰিব নিৰ্বাচন। অৰ্থাৎ আপুনি যদি চৰকাৰৰ পৰা কিবা অনুদান লাভ কৰিছে তেতিয়াও আপুনি পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰে, প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিও আনকি পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী অযোগ্য বুলি ঘোষিত হ'ব। মনত ৰাখিব, এই কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও আনকি নিৰ্বাচন খেলিব নোৱাৰে। গতিকে আপোনাৰ যদি কৰ মাচুল পৰিশোধ কৰিবলৈ আছে এতিয়া পৰিশোধ কৰি শেষ কৰি লওক। সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিও আনকি পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰে। মনত ৰাখিব এই কথা। বাসস্থানত চেনিটাৰী নথকা ব্যক্তিকো অযোগ্য বুলি ঘোষণা কৰা হ'ব। গতিকে আপোনাৰ যদি বাসস্থানত নাই আপুনি নোৱাৰে খেলিব ইলেকশ্যন। ইফালে প্ৰাৰ্থীজন ৰুল 5 1995ৰ আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হোৱাৰ পৰা 5 বছৰ হ'ব লাগিব। বিধিবোৰৰ ভিতৰত উল্লেখ কৰা আছে এই কথা। সমান্তৰালকৈ আঞ্চলিক পঞ্চায়তৰ কাৰ্যকালৰ প্ৰথম হোৱাৰ পৰা 5 বছৰ হ'ব লাগিব। মনত ৰাখিব, এইবোৰ বিধি সম্পূৰ্ণৰূপে নতুন বিধিৰ কথা উল্লেখ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। লগতে জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম হোৱাৰ পৰা 5 বছৰ হ'ব লাগিব। 33টাকৈ বিধিৰ কথা উল্লেখ কৰা হৈছে। সমান্তৰালকৈ 22 নম্বৰ বিধিত যদি আমি চাওঁ তেনেহ'লে জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা। মনত ৰাখিব, শপতনামা আপুনি দিবই লাগিব। আটাইতকৈ ইম্পৰ্টেণ্ট, আপুনি দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনেল চাৰ্টিফিকেট। অৰিজিনেল চাৰ্টিফিকেট নেদেখুৱালে আপুনি খেলিব নোৱাৰে নিৰ্বাচন। ইফালে 24 নম্বৰ বিধিত আছে জমা দিব লাগিব আপুনি বাকী গাই প্ৰমাণ পত্ৰ সাজু কৰক। এবিধ প্ৰমাণ পত্ৰ লগতে আপুনি সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ এখন সাজু কৰিব লাগিব। জমা দিব লাগিব ইলেকশ্যন খেলিবলৈ হ'লে। লগতে আপুনি জমা দিব লাগিব বেংকৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ। অৰ্থাৎ আপুনি বেংকৰ পৰা এখন আপত্তিবিহীন প্ৰমাণ ইলেকশ্যন খেলিবলৈ হ'লে লগতে আপুনি জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ। জাতিগত প্ৰমাণ পত্ৰ আৰামছে আপুনি দিব পাৰিব বাৰু। জাতিগত প্ৰমাণ পত্ৰ উলিওৱাত বিশেষ টান নাই, কিন্তু জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ। ভোটাৰ তালিকাৰ যদি আপোনাৰ নাম আছে তেনেহ'লে ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ এখন সাজু কৰক। জমা দিব লাগিব শেহতীয়া খাজানা ৰচিদ। অৰ্থাৎ আপুনি নতুন খাজানা দিয়ক আৰু ৰচিদ আনক আপুনি সাবমিট কৰিব লাগিব ইলেকশ্যন খেলিবলৈ। জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট এখন আপুনি আঞ্চলিক পঞ্চায়তৰ পৰা উলিয়াই আনিব লাগিব আৰু খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট। পুৰণা বেংক একাউণ্টেৰে নহ'ব, নতুন একাউণ্ট এই মাহত আপুনি খুলি ল'ব লাগিব। লগতে জমা দিব লাগিব প্ৰস্তাৱকৰ নথি। প্ৰস্তাৱকৰ নথি কি সেই কথা চৰকাৰে ঘোষণা কৰিব। সমান্তৰালকৈ 33 নম্বৰ নিয়মত আছে জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। গাঁও প্ৰধান গৰাকীৰ পৰা আপুনি এখন প্ৰমাণ পত্ৰ উলিয়াই আনিব লাগিব যদি ইলেকশ্যন খেলো বুলি ভাবিছে। আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষাৰ শেষৰ 2টা দিনত চলিব পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ। সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ
জিলা পৰিষদৰ ক্ষমতা কাঢ়ি আঞ্চলিক পঞ্চায়তক অৰ্পণ কৰা হৈছে বুলি ক'ব পাৰি। শক্তিৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে। অসম পঞ্চায়ত সংশোধনী বিধেয়ক ইতিমধ্যে গৃহীত হৈছে বিধানসভাত। অসম পঞ্চায়ত সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ লগে লগে এতিয়া 105, 108 আৰু 109 নম্বৰ যিটো ধাৰা আছিল সেই ধাৰা সংশোধন কৰা হৈছে। ইয়াৰ লগে লগে শক্তিশালী হৈ পৰিছে আঞ্চলিক পঞ্চায়ত। বজাৰৰ ক্ষেত্ৰত এতিয়া নিজাববীয়াকৈ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। আঞ্চলিক পঞ্চায়তৰ শক্তি এতিয়া যথেষ্ট থাকিব, কাৰণ নিজে টেণ্ডাৰ কল কৰিব পাৰিব, এলট কৰিব পাৰিব। সকলোবোৰ এতিয়া পঞ্চায়তৰ হাততে থাকিব। 5ৰ পৰা 10 লাখৰ ওপৰত নিবিদা দিয়া দিব পাৰিব আঞ্চলিক পঞ্চায়তে। আঞ্চলিক পঞ্চায়ত বৃদ্ধি কৰি দিয়া হ'ল। পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিল, যিটো ক্ষমতা এতিয়া 5ৰ পৰা 10 লাখলৈ বৃদ্ধি কৰি দিয়া হ'ল। ইয়াৰ বিপৰীতে আমি যদি চাওঁ তেনেহ'লে 10 লাখলৈ ক্ষমতা আছিল জিলা পৰিষদৰ, যিটো ক্ষমতা একেবাৰে 10 গুণ কমাই 1 লাখ কৰি দিয়া হৈছে। অৰ্থাৎ শক্তিশীল হৈ পৰিছে জিলা পৰিষদ। এতিয়া ফলত জিলা পৰিষদৰ ক্ষমতা হ্ৰাস কৰি মাত্ৰ 1 লাখ কৰা হ'ল। আমি আগতীয়াকৈ জিলা পৰিষদৰ ক্ষমতা কাঢ়ি নি আঞ্চলিক পঞ্চায়তক দিছে বুলি ক'ব পাৰি। বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কি কৈছে তেওঁ আমি শুনাব বিচাৰিছো। যেহেতু আমি সকলে বিচাৰিছো পঞ্চায়ত নিৰ্বাচন, যেহেতু সকলে বিচাৰিছো, আমি আশা ৰাখিছো যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছো যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব, হাট বজাৰ ঘাট, এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব, 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025ৰ যিটো 3টা ধাৰা, 105 নং ধাৰা, 108 নিৰ্বাচন যিহেতু আমি সকলে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। নিৰ্বাচন যিহেতু আমি সকলে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। নিৰ্বাচন যিহেতু আমি সকলে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। নিৰ্বাচন যিহেতু আমি সকলে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব, হাট বজাৰ ঘাট, এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব, 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025ৰ যিটো 3টা ধাৰা, 105 নং ধাৰা, 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব, হাট বজাৰ ঘাট, এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব, 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট
আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025 যিটো 3টা ধাৰা 105 নং ধাৰা 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব হাট বজাৰ ঘাট এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025 যিটো 3টা ধাৰা 105 নং ধাৰা 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব হাট বজাৰ ঘাট এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025 যিটো 3টা ধাৰা 105 নং ধাৰা 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব হাট বজাৰ ঘাট এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে।